प्रथम कथा जे मैं जेटा सिंगापुर आसलो हे 450-500 डेलिगेट्सर मजत हे मानुखिनी मजत मैं एगराकी आसिलो आरो मैं আজি মোৰ দুখ লাগিছে মই ইয়ালে আহিবলগিয়া হৈছে স্টেটমেন্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মই প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল সাপোর্ট দিম কিন্তু সেই অনুষ্ঠানটোত মই অনুষ্ঠানটো কৰিবলৈ গৈছিলো কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলো মানে জুবিনদাৰ গুটে এই কাৰবাৰত লগত মই কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছো যে মোৰ জুবিনদাৰ লগত কথা নহল জুবিনদা যে এই গুটে শিডিউলটো কৰিছিলে মই গম নাপালো আপোনালোকে যেনেকে খবৰটো পাইছিলে সাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলো যে জুবিনদা এক্সিডেন্ট হৈছে জুবিনদা ঢুকাইছে সেই গুটেখিনি একেবাৰে মই অৱগত নাছিলো কিন্তু ঠিক আছে যেহেতু মোৰ এটা কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই সাপোৰ্ট কৰিম আৰু মানে মই সাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো কম মই কেনেকৈ গৈছিলো কেনেকৈ আহি পালোহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালো গলিদাক মই এবাৰ যদি কথা পাতিলতেন থাকে মই তেখেতকে নিজেই কলোহেঁতেন যে গলিদা তুমি নাযাবা জুবিনদা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহল তেওঁ কিয় গুছি গল গৈ তালৈ হে কাৰ লগত গল হে গুটিখিনি বস্তুৱে মই অৱগত নাছিলো আসলতে কাৰণ মই বেলেগত আছিলো মোক গুটে অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মই অকন ক'বলগিয়াও কিছুমান আছে শ্যামকানু মহন্তৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপিত হে গুটেখিনি মই কম মোক খালি এখিনি ষ্টেটমেন্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোৱে মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছো কাৰণ মই খুব কষ্ট পাইছো আসলতে 24 বছৰ কাম কৰিলো নহয় এতিয়া তাৰ পিছত কিছুমান বস্তু মই নিজেও অকমান ক্লিয়াৰ কৰিব লাগিব হস্পিটেলত যাব হেতু কথা মই সুধিছো আপুনি হস্পিটেল কিয় নগল সিঙ্গাপুৰ হয় এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলো যেনেকে হস্পিটেল যোৱা কথাটো তেতিয়া কলে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই ইয়াত সম্পূৰ্ণ দুখী আৰু যেহেতু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সম্পূৰ্ণ দুখী ইয়াত এই ঘটনাটো এতিয়া যেহেতু আমি জাস্টিস লাগে কৈ আছো সিদ্ধাৰ্থ নেগলিজেন্স শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰো প্ৰশাসনে তেওঁলোকে যেহেতু একদম তৎপৰ হৈ পেলাই লাগিছে সিআইডি তেওঁলোকে গুটেখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গুটে ষ্টেটমেন্টটো ৰেকৰ্ড কৰি লওঁ আৰু তাৰ পাছত মোৰ যিখিনি অকমান আপুনি অনুভৱ কৰিছে না যে দুখ আছে না নাই এইটো সাংঘাতিক নেগলিজেন্স হয় হেতু সাংঘাতিক নেগলিজেন্স এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱে সাংঘাতিক নেগলিজেন্স আৰু সেই ইয়টখনত উঠি পেলাই তেনেকে পানীত নামা সিজাৰ হোৱা মানুহ এইটো সবেই কৈ আছো আমি এইটো নেগলিজেন্স হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা স্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা স্ট্ৰং যেটো ৰেসপন্সিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে এটো নেগলিজেন্স হয় আসাম এছ'চিয়েশ্যনৰ বিষয়ে কি ক'ব আসাম এছ'চিয়েশ্যন তেওঁলোকক মই চিনি নাপাওঁ তেওঁলোকক মই ভাল নাজানো তেওঁলোকৰ লগত মোৰ পৰিচয় নাই গতিকে তেওঁলোকে মই গম পাইছো যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে তেওঁলোকে জুবিনদাক ফুৰাবলৈ লৈ গৈছিলে গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়ক কিয় লৈ গ'ল শ্যামকানু মহন্তক আপুনি পাইছিল নে নাই তাত লগ পাইছিল নে নাই শ্যামকানু মহন্তক পাইছিলো তেওঁ কি কয় তেওঁ প্ৰতিক্ৰিয়া কেনেকুৱা আছে তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰ সকল গৈছে কালচাৰেল আইকনছ সকল গৈছে তাৰ পাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ পৰা অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে তেওঁৰ কোনো গুৰুত্বই নাই জুবিনদাৰ এনেকুৱা ঘটনা হোৱাৰ পাছতো তেওঁ নিজৰ কামত ব্যস্ত আছিল তেওঁ হেতু কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছো যে মই গুছি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছো যদি হেতু চলাই আছিল তাতকে আৰু মানে দুখৰ কথা একো নাই সিদ্ধাৰ্থ শৰ্মাই যেহেতু 12 বছৰ ধৰি জুবিনদাৰ লগত আছিল কিন্তু এনেধৰণৰ ঘটনা হোৱাৰ পিছতো কিন্তু যোৱাকালিহে স্পষ্টীকৰণ দিছে এই গোটেই বিষয়টো কি ক'ব বিচাৰিব আপুনি চাওক সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক মই ইমান তেনেকে সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতহে জুবিনদাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকেই লগ পাইছো গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকে ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যেহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেসপন্সিবল জুবিনদাৰ কেয়াৰ লোৱাটো এতিয়া আপুনি গোটেই তদন্তকাৰী বিষয়া ক'ব এই কথাবিলাক মোৰ এটা গোটেই ষ্টেটমেন্ট যিখিনি ৰেকৰ্ড কৰিব মোৰ গোটেই শিডিউলটো মই কেনেকে গৈছিলো ক'ৰ পৰা আহিছিলো আৰু তেওঁলোকে যিখিনি সোধে মই নিশ্চয় ক'ম